Hello everyone, welcome once again to my YouTube channel Data Assam. So আজি আমি triangular inequality যেটো হয় ইনাৰ প্ৰডাক্ট স্পেচ সো সেই triangular inequality প্ৰুভ কৰিম। তো কোৱেশ্চনবোৰ কৰি থাকোতে এনেকুৱা লাগিছে যে পৰীক্ষাটো ময়ো দিবলৈ গৈ আছো তোমালোকৰ লগতে নানান ধৰণৰ কথা আকৌ শিকিছো। তো কিতাপত কিছুমান হেৰাই যোৱা কনসেপ্ট আকৌ মই ঘূৰাই পোৱা যেন লাগিল। সো এইবোৰ খুচৰি পেলাই ভালো লাগিল আজি দিনটোত। তো গতিকে তোমালোকৰ লগত সো এই প্ৰবলেমটো আজি সলভ কৰিম। তো তোমালোকে ভালকে চাবা কোৱেশ্চনটো। তো পুৰা ইয়াতে কি দি আছে যে prove that for all u v belongs to v। তো আমি প্ৰুভ কৰিব লাগিছে norm of u plus v less than equal to norm of u plus norm of v। ঠিক আছে, সো এইটো কেনেকৈ প্ৰুভ কৰিব পাৰি, সো প্ৰুফটো তোমালোকে ভালকে দৰে মন কৰিবা। তো আমি u plus norm of u plus v যদি হোল স্কয়াৰ কৰি দিওঁ, সো এটা ইম্পৰ্টেন্ট ৰিজাল্ট আমি জানো। তো দিস ইজ নাথিং বাট তো ইনাৰ প্ৰডাক্ট অফ u plus v, u plus v হয়। এতিয়া আমি যিবোৰ ইনাৰ প্ৰডাক্টৰ প্ৰপাৰ্টি আছে, প্ৰপাৰ্টি ডিস্ট্ৰিবিউটিভ যেটো প্ৰপাৰ্টি হৈছে, এই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো যদি ইউজ কৰো, সো ইয়াতে আমি কিমান পাম u, u then plus u, v then plus v, u then আমি কি পাম v, v পাম। ঠিক আছে, যদি আমি যদি v টো কনসিডাৰ কৰো, সো v যদি আমি কনসিডাৰ করি যেটো ক্যাপিটাল v কথা কোৱা আছে, সো এটো যদি আমি কমপ্লেক্স ইনাৰ প্ৰডাক্ট হিচাপে কনসিডাৰ কৰো, তেনেহলে it is not necessary that u, v is equal to v, u। গতিকে তোমালোকে যদি কমপ্লেক্স ইনাৰ প্ৰডাক্ট হিচাপে কনসিডাৰ কৰা, তেন তোমালোকে জানা যে এটা কথা ইম্পৰ্টেন্ট কথা কি z plus z bar কি হৈ যায়, সো ইকুৱেল টু 2 টাইমছ অফ ৰিয়েল পাৰ্টস অফ z হৈ যায়। গতিকে তো ইয়াতে তোমালোকে যদি এইটো কমপ্লেক্স নাম্বাৰ z ধৰা, ইয়াক z bar ধৰা, তো 2 টাইমছ অফ ৰিয়েল পাৰ্ট অফ z হৈ যাব। সো ইয়াৰ পৰা আমি কিমান পাম u, v প্লাস তোমালোকে কিমান পাবা, সো ইয়াৰ পৰা তোমালোকে কিমান পাবা 2 টাইমছ অফ the real part of z meant ইয়াতে আমি কি ধৰিম 2 টাইমছ অফ the complex number z হৈ যাব, তো real part of z হৈ যাব। তো u, v বুলি বলে আমি লিখিম 2 টাইমছ অফ u, v লিখিম, দেন প্লাস তো v, v হৈ যাব। এতিয়া আমি জানো যে তো কমপ্লেক্স নাম্বাৰৰ ক্ষেত্ৰত ৰিয়েল পাৰ্ট অফ z is always less than equal to কি হয় মডুলাস অফ the complex number z, that means absolute value of z হয়। গতিকে ইয়াৰ পৰা আমি কি পাম this is less than equal to u, v, তো প্লাস তো 2 টাইমছ অফ তো মডুলাস অফ u, v হৈ যাব, তো প্লাস কি হৈ যাব, তো ইয়াতে u, u আছিলে, তো ইয়াতে v, v হৈ যাব। আৰু সো u, u আৰু v, v তোমালোকে নিশ্চয় জানা, সো এইকেইটা ভ্যালু কি হয়, this is less than equal to so mod of u স্কয়ার হৈ যাব প্লাস 2 টাইমছ অফ তো কি হ'ব, সো mod of u, v প্লাস কি হৈ যাব, সো নর্ম অফ v স্কয়ার হৈ যাব। ঠিক আছে, এতিয়া আমি কসি স্কয়ারস ইনইকুয়ালিটিটো তোমালোকৰ নিশ্চয় মনত আছে। কসি স্কয়ারস ইনইকুয়ালিটিটো তোমালোকৰ নিশ্চয় যদি মনত আছে, তো তোমালোকে কি গম পাবা যে mod of norm of u plus v স্কয়ার this is less than equal to, তো আমি কি লিখিব পাৰো, তো norm of u স্কয়ার প্লাস কি হ'ব 2 টাইমছ অফ তো norm of u ইনটু কি হ'ব norm of v প্লাস norm of v স্কয়ার হৈ যাব। ঠিক আছে, আই হোপ এইখিনিলৈকে ক্লিয়াৰ হৈছে তোমালোকৰ। তাৰপিছত আমি ইয়াৰ পৰা কিমান পাম norm of u plus v স্কয়ার less than equal to তো norm of u স্কয়ার। এই এক্সপ্ৰেছনটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা, এতিয়া তোমালোকৰ লগত পৰিচিত হয় এক্সপ্ৰেছনটো। তো ইয়াৰ পৰা কি পাম আমি norm of u plus norm of v হোল স্কয়ার হ'ব। সো ইয়াৰ পৰা আমি কনক্লুজন দিব পাৰিম norm of u plus v less than equal to norm of u plus norm of v। So in this way you can prove the triangular inequality. Okay.